Hello, my dear students. I welcome all of you to my online class. Moramar ছাত্ৰ-ছাত্ৰী সকল, তোমালোকৰ নৱম শ্ৰেণীৰ সিলেবাসখনত গ্ৰামাৰ আৰু কম্পোজিশনৰ বিভিন্ন পাঠ দিয়া হৈছে। তাৰ ভিতৰতে মই জুকিয়ে চালো যে তোমালোকৰ সিৰিয়ালি এই ৱৰ্ড অৰ্ডাৰ পাঠটো তোমালোকৰ পঢ়ালে বাকিবিলাক পাঠলৈ তোমালোকৰ সুবিধা হ'ব, যেহেতু বহুত ছাত্ৰ-ছাত্ৰীৰ মই ৱৰ্ড ফৰ্মেশ্যনৰ পৰা সেন্টেন্স ফৰ্মেশ্যনৰ কথা মই দূৰতে থৈছো। ৱৰ্ড ফৰ্মেশ্যনতো বহুতৰ প্ৰব্লেম হোৱা দেখিছো, গতিকে সৰু সৰু কথাবিলাক আমি শিকি গ'লে ভাল হ'ব বুলি ভাবিছো। গতিকে মই শৃংখলা লগাই তোমালোকক প্ৰথমতে ৱৰ্ড অৰ্ডাৰখিনি পঢ়াম বুলি ভাবিছো, আৰু তাৰ পৰ্যায়ক্ৰমে মই তোমালোকক বাকিবিলাক পাঠ পঢ়াই যাম। ইয়াৰ পূৰ্বৰ পাঠটোত যদিও মই তোমালোকক ডিটাৰমিনাৰ্ছ চেপ্টাৰটো আৰম্ভ কৰিছিলো, কিন্তু মই অত্যন্ত দুখিত যে ডিটাৰমিনাৰ্ছ তোমালোকৰ সিলেবাসখনত পৰা নাই, যিহেতু মই পূৰ্বতেও ক্লাছ দশম শ্ৰেণীত পঢ়াই আছিলো, ক্লাছ 10ত পঢ়াই আছিলো, দশম শ্ৰেণীত পঢ়াই থকাৰ কাৰণে মোৰ সিলেবাসখন মুখস্থ হৈ থকাৰ নিচিনা আছিলে। গতিকে মই ডিটাৰমিনাৰ্ছ ষ্টাৰ্ট কৰিছিলো, কিন্তু তোমালোকক ডিটাৰমিনাৰ্ছ নালাগে, ৱৰ্ড অৰ্ডাৰ তোমালোকক লাগিব, টেন্স, নেৰেশ্যনছ, ভইচ এইবিলাক লাগিব। কিন্তু আমি প্ৰথমতে সেইবিলাকলৈ যোৱাৰ আগতে ৱৰ্ড অৰ্ডাৰ চেপ্টাৰটো পঢ়ি ল'ম। প্ৰথম কথা জানিব লাগিব যে আমি ৱৰ্ড অৰ্ডাৰ কি। ৱৰ্ড অৰ্ডাৰ, অৰ্ডাৰ মানে আদেশ নহয়, অৰ্ডাৰ মানে হৈছে শৃংখলিতভাৱে সজোৱা, ক্ৰম অনুযায়ী সজোৱাটোকে অৰ্ডাৰ বুলি কয়। ৱৰ্ড অৰ্ডাৰ মানে ৱৰ্ডবিলাক শৃংখলিতভাৱে ক্ৰম অনুযায়ী সজাব লাগিব। বাট হাউ টু এৰেঞ্জ দ্য ৱৰ্ডছ, অৰ্ডাৰ মিনছ আনাডাৰ ৱৰ্ড, এৰেঞ্জ বুলি তোমালোকে ধৰি ল'ব পাৰা। মই তোমালোকক এই ৱৰ্ড অৰ্ডাৰটো বুজাবলৈকে ইয়াত লিখিছো, এৰেঞ্জ দ্য ৱৰ্ডছ ইন এ প্ৰপাৰ অৰ্ডাৰ টু মেক মিনিংফুল চেণ্টেন্স। Word order means what? Arrange the words in a proper order to make meaningful sentence. Meaningful sentence কৰিবৰ বাবে word বিলাকক তোমালোকে proper order সজাব লাগে। অৰ্থাৎ sentence এটা দিয়া থাকিব তোমালোকক, কিন্তু word বিলাক খেলিমেলিকৈ থাকিব। সেই খেলিমেলিকৈ থকা word বিলাকক তোমালোকে সজাই ল'ব লাগিব, আৰু সেইটোৱে হৈছে ৱৰ্ড অৰ্ডাৰ। কিন্তু এই কামটো কৰিবলৈ যাওঁতে বৰ সহজ কাম নহয়। যিবিলাকৰ চেণ্টেন্সৰ ওপৰত ডিটেইলছ নলেজ নাই, যিবিলাকে চেণ্টেন্স এটা এনালাইচিছ কৰিব নাজানে, তেওঁলোকৰ বাবে হয়তো অকণমান জটিল হ'ব। সেইকাৰণে মই তোমালোকক ভাবিলো যে এই পাঠটোত মই তোমালোকক দুটামান কথাৰ ধাৰণা দিওঁ। প্ৰথম দুটা ধাৰণা তোমালোকৰ থাকিব লাগিব। ৱৰ্ড অৰ্ডাৰ বা চেণ্টেন্স এটা এৰেঞ্জ কৰিবলৈ হ'লে, এৰেঞ্জ কৰি চেণ্টেন্স বনাবলৈ হ'লে ৱৰ্ড, সেই দুটা হৈছে টাইপছ অফ চেণ্টেন্স। তোমালোকৰ টাইপছ অফ চেণ্টেন্সৰ বিষয়ে জানিব লাগিব, কিমান ধৰণৰ চেণ্টেন্স আছে, কোনটো চেণ্টেন্স কেনেকৈ বনায় বা কেনেকৈ সাজে, বা চেণ্টেন্স কনষ্ট্ৰাকশ্যনটো তাৰ গঠন প্ৰণালীটো কেনেকুৱা। 2 নম্বৰ হৈছে চেণ্টেন্স পেটাৰ্ণ, আৰু এইটো হৈছে চেণ্টেন্সৰ পেটাৰ্ণটো, কি ফৰ্মুলাত এটা চেণ্টেন্স গঠন কৰা হয়। এই দুটা কথা তোমালোকে জানিব লাগিব। আৰু এইকেইটা যিহেতু একোটা দীঘলীয়া চেপ্টাৰ, গতিকে যিহেতু আমি পঢ়িব লাগিব ৱৰ্ড অৰ্ডাৰহে, গতিকে মই এটা সাম্যক ধাৰণা তোমালোকক দিবলৈ লৈছো। ফৰ এক্সাম্পল, আমি এতিয়া চেণ্টেন্সৰ টাইপছ অফ চেণ্টেন্স বুলি ক'লে আমি জানো এছাৰ্টিভ চেণ্টেন্স, ইণ্টাৰোগেটিভ চেণ্টেন্স, ইম্পাৰেটিভ চেণ্টেন্স, এক্সক্লেমেটৰী চেণ্টেন্স, অপটেটিভ চেণ্টেন্স, এইকেইটা হৈছে চেণ্টেন্সৰ টাইপছ। তাৰে মই 3টা টাইপছ আজি তোমালোকক পঢ়াবলৈ লৈছো, আৰু তাত মই তোমালোকক দেখুৱাম এটা চেণ্টেন্সৰ টাইপ এটাত কেনেকৈ চেণ্টেন্সৰ পেটাৰ্ণ লুকাই থাকে, টাইপছ অফ চেণ্টেন্সৰ পেটাৰ্ণ কেনেকৈ লুকাই থাকে। ছাপ'জ এছাৰ্টিভ চেণ্টেন্সৰ মই কেইটামান এক্সাম্পল ল'লো। টুডে ইজ ছেটাৰডে, ইয়াত মই তোমালোকক দেখাবলৈ বিচাৰিছো টুডে ইজ ছেটাৰডে। হিয়াৰ টুডে ইজ ছাবজেক্ট, ইজ ভাৰ্ব, এণ্ড ছেটাৰডে ইজ কমপ্লিমেণ্ট। অ'কে, চ' টুডে ইজ ছেটাৰডে, তাৰমানে এই চেণ্টেন্সটোত ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ কমপ্লিমেণ্ট এনেকৈ এৰেঞ্জ কৰিলেহে, বা এনেদৰে এৰেঞ্জ কৰিলে চেণ্টেন্সটো শুদ্ধ হ'ব। 2 নম্বৰ চেণ্টেন্সটো, দ্য বয় ইজ অনেষ্ট। হিয়াৰ দ্য বয় ইজ ছাবজেক্ট, ইজ ভাৰ্ব, এণ্ড অনেষ্ট ইজ কমপ্লিমেণ্ট। তাৰমানে এই অনেষ্ট ৱৰ্ডটোহে ভাৰ্বটোক কমপ্লিট কৰিছে, অৰ্থাৎ চেণ্টেন্সটো কমপ্লিট কৰিছে, গতিকে ইয়াৰ নামটো কমপ্লিমেণ্ট। গতিকে এই চেণ্টেন্সটোৰ পেটাৰ্ণটো হ'ল এয়া, এইটো টাইপছটো
assertive sentence আৰু তাৰ পেটাৰ্ণটো subject plus verb plus complement. Now, third sentence, he has retired. A sentence to he is subject and has retired verb. এই দুইটা word verb. এতিয়া ইয়াত আমি কি পালো? Subject plus verb হে পালো. অকল subject আৰু verb আছে. D, she likes mango. She likes mango. A sentence to she subject likes verb mango object. তাই কি ভাল পায়? আম ভাল পায়. Answer is there object. So mango is object. Ito হৈছে sentenceৰ types of sentence আৰু লগতে পেটাৰ্ণটো ক'লো assertive. এতিয়া আমি 2 নম্বৰ সেন্টেন্সটো interrogative sentence এটা কেনেকৈ গঠন হয় তাৰ পেটাৰ্ণটো কেনেকৈ আমি চাওঁ আছে. Is the boy honest? এই সেন্টেন্সটোকে the boy is honest টো মই বনাই পেলালো interrogative. Is the boy honest? আমি interrogative কি কৰিছো? interrogative কৰোতে আমি কি কৰিছো? ভাৰ্বটো বি ভাৰ্বটো আমি আগলৈ নিছো, ৰাইট? তাৰ পিছতে পেটাৰ্ণ অনুযায়ী বহিলে সাবজেক্ট প্লাস কমপ্লিমেন্ট, কাৰণ কমপ্লিমেন্টটো আছিল ইয়াত. নেক্সট সেন্টেন্স, has he retired? এই সেন্টেন্সটো মই ললো he has retired subject plus verb লগা word সেন্টেন্সটো মই লৈ ললো আৰু হেতুকে আমি ইন্টাৰোগেটিভ বনালো. ইন্টাৰোগেটিভ বনাওঁতে কৰিলম কি has he retired. এতিয়া ইয়াত দুটা যে ভাৰ্ব আছিল এই ভাৰ্ব দুটা আমি ভাগ কৰি দিলো, তাৰমানে অক্সিলাৰী ভাৰ্বটো আমি আগলৈ লৈ গলো কুৱেশ্যন বনাবলৈ, আৰু এইটোৱে হৈছে কুৱেশ্যন বনোৱা এছাৰ্টিভ সেন্টেন্স এটা ইন্টাৰোগেটিভ বনোৱাৰ পেটাৰ্ণ. অৰ্থাৎ অক্সিলাৰী ভাৰ্ববিলাক বি ভাৰ্ববিলাক অক্সিলাৰী ভাৰ্ববিলাকক আগলৈ লৈ গৈ কিছুমান সেন্টেন্স আমি ইন্টাৰোগেটিভ কৰো. গতিকে আমি কি কৰিলো? has he retired গুচি গ'ল, অক্সিলাৰী ভাৰ্ব আৰু মেইন ভাৰ্ব থাকি গ'ল ইয়াত. নেক্সট, does she like mango? এই যে সেন্টেন্সটো আমি পঢ়িছিলো she likes mango, এই সেন্টেন্সটোকে আমি কৰিলো যিহেতু ই এটা ফাইনাইট ভাৰ্ব লাইক ভাৰ্বটো, গতিকে তাৰ লগত কোনো অক্সিলাৰী ভাৰ্ব নাই, has is এনেকুৱা ধৰণৰ ভাৱ নাই, গতিকে আমি ডু ভাৰ্বৰ সহায় লৈছো ইন্টাৰোগেটিভ কৰিবৰ কাৰণে. আমি কৰিলো does she like mango. So this is the pattern of the interrogative sentence. Likewise, কেতিয়াবা আমি imperative sentence পাম, আমি subject নোহোৱাকৈ sentence পাম. imperative sentence বিলাকৰ subject নাথাকে, তোমালোকে এই কথাটো মাৰ্ক কৰিবা. imperative sentences are always start with the verb. সদায় ভাৰ্বৰে আৰম্ভ হয়. So some examples are very simple sentences. Come here. So sentence starts with come verb. Okay. Go there. Here also the sentence starts with the verb go. Read this lesson. Here, read this lesson. Subject নাই, কিন্তু তাত ভাৰ্বৰে আৰম্ভ হৈছে আৰু অবজেক্ট আছে. That means verb plus object er sentence হৈছে. D, please don't make a noise. ইয়াত প্লিজ টু এটা ৰিকুৱেষ্ট কৰা এটা শব্দ. এতিয়া ইয়াত don't make or don't make. So this is the verb. ভাৰ্বৰে আৰম্ভ হৈছে সেন্টেন্সটো, কাৰণ আমি সেন্টেন্সটো don't make a noise please আমি এনে ধৰণৰ সেন্টেন্সটো লিখিব পাৰো. গতিকে এইকেইটা হৈছে সেন্টেন্সৰ পেটাৰ্ণ বা টাইপছ অফ সেন্টেন্স. গতিকে এটা সেন্টেন্স অৰ্ডাৰ মতে লিখিবলৈ হ'লে, ৱৰ্ড অৰ্ডাৰ মতে এৰেঞ্জ কৰিবলৈ হ'লে এইকেইটা কথা দিক কিন্তু আমি মনত ৰাখিব লাগিব যে কোনটো সেন্টেন্স কেনেদৰে আৰম্ভ হয়, প্ৰথম কোনটো ৱৰ্ড আগত লিখিব লাগিব, তাৰ পাছত কি লিখিব লাগিব, তাৰ পাছত কি লিখিব লাগিব ইত্যাদি ইত্যাদি. আৰু জেনেৰেল পেটাৰ্ণটো হৈছে সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অৰ্ডাৰ্ছ. এই অৰ্ডাৰ্ছত তাত কমপ্লিমেণ্টটো পৰিব পাৰে, তাত অবজেক্টটো পৰিব পাৰে, এণ্ড অৰ্ডাৰ্ছো পৰিব পাৰে. এতিয়া মই এক্সাম্পল এটা দিছোঁ আজি বুজাবৰ কাৰণে মাত্ৰ. কুৱেশ্যন, এৰেঞ্জ দ্য ফলোইং ৱৰ্ডছ টু মেক এ মিনিংফুল সেন্টেন্স. এতিয়া তলত এই ৱৰ্ডকেইটা দিয়া আছে, এই ৱৰ্ডকেইটা সজাই এটা অৰ্থপূৰ্ণ বাক্য সাজিব লাগে. এতিয়া আমি প্ৰথমতে বুজিব লাগিব, সেন্টেন্সটো আমি বুজি পাব লাগিব কি কৈছে. এই মাত্ৰ এটা সেন্টেন্স লৈছো পঢ়িবলৈ বা বুজিবলৈ সুবিধা হোৱাকৈ, ইয়াৰ পিছৰ পৰ্যায়ত আমি বাকীখিনি কৰিম. লাৰ্জাৰ ইজ এ মটৰ কাৰ এ বাছ দেন.
তাৰমানে আমি লাৰ্জাৰ মানে গম পাইছোঁ যে বেছি ডাঙৰ ইজ হয় এ মটৰ কাৰৰ কথা কৈছে এ বাছৰ কথা কৈছে দেন কৈ তাৰমানে দেনটো বুজাইছোঁ যে আমি কম্পেয়াৰ কৰিছে চেণ্টেন্সটো গতিকে ইয়াত কোনটো ৱৰ্ড আগত হ'ব এই কথাটো আমি মাৰ্ক ছাত্ৰ ছাত্ৰীসকল এই চেণ্টেন্সটো এৰেঞ্জ কৰিবলৈ হ'লে আমি দুটামান কথা মাৰ্ক কৰিব লাগিব দুটা বস্তুৰ মাজত যিহেতু কম্পেৰিজন কৰিছে যে লাৰ্জাৰ দেন আছে ইটছ এ কম্পেৰেটিভ চেণ্টেন্স চ' থিংছ হোৱাট আৰ দ্য টু থিংছ এ মটৰ কাৰ এণ্ড এ বাছ গতিকে কোনটো ডাঙৰ হ'ব এই চেণ্টেন্সটো কৰিবলৈ হ'লে প্ৰথম কথা আমি ছাবজেক্ট লিখিব লাগিব প্ৰথম হুইচ ৱৰ্ড have to write first কোনটো ৱৰ্ড প্ৰথম লিখিব লাগিব চ' তোমালোকে কোনটো ৱৰ্ড লিখিবা প্ৰথম ছাবজেক্টটো লিখিব লাগিব ছাবজেক্ট আমি চুজ কৰিব লাগিব তাৰপিছত ভাৰ্ব আহিব তাৰপিছত অবজেক্ট আহিব প্লাছ অৰ্ডাৰ্ছ যদি অবজেক্ট নাই তেতিয়া আহিব ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অৰ্ডাৰ্ছ এনেকৈ আমি এৰেঞ্জ কৰিম আৰু চেণ্টেন্সটো এটা শুদ্ধ চেণ্টেন্সত পৰিণত হ'ব এতিয়া মই লিখিছোঁ তোমালোকে মাৰ্ক কৰিবা এই চেণ্টেন্সটোত মাৰ্ক কৰিবা তোমালোকে যে কোনটো বস্তু আগত ডাঙৰ দ্য বাছ ইজ ভাৰ্ব আহি গ'ল ছাবজেক্ট প্লাছ ভাৰ্ব আহিলে ইজ হোৱাট ইজ দ্য বাছ ইজ দ্য বাছ ইজ লাৰ্জাৰ কাতকৈ লাৰ্জাৰ দেন এ মটৰ কাৰ এখন মটৰ কাৰতকৈ এখন বাছ বেছি ডাঙৰ তেতিয়াহে চেণ্টেন্সটো শুদ্ধ হ'ব কিন্তু তোমালোকে যদি এ বাছৰ ঠাইত যদি এ মটৰ কাৰ দিয়া এ মটৰ কাৰ ইজ লাৰ্জাৰ দেন এ বাছ তেনেহ'লে চেণ্টেন্সটো পেটাৰ্ণটো দূৰৰে কথা সি অৰ্থগতভাৱে ভুল হ'ব গতিকে এইকেইটা দিশ সদায় আঙুলিয়াই চাব লাগিব যদি অকল পেটাৰ্ণৰ মতে তেতিয়াহ'লে তোমালোকে যোৱা তেতিয়াহ'লে এ মটৰ কাৰ ইজ লাৰ্জাৰ দেন এ বাছ বুলিও তোমালোকে চেণ্টেন্সটো লিখিব পাৰা সেইটো পেটাৰ্ণ মতে শুদ্ধ হ'ব কিন্তু মিনিং ভুল হ'ব অৰ্থগতভাৱে ভুল হ'ব গতিকে এটা চেণ্টেন্স এৰেঞ্জ কৰোঁতে ৱৰ্ডবিলাক এৰেঞ্জ কৰোঁতে এটা মিনিংফুল চেণ্টেন্স লিখিবলৈ যাওঁতে তোমালোকে মাৰ্ক কৰিব লাগিব যাতে চেণ্টেন্সটো সি অৰ্থগতভাৱেও শুদ্ধ হয় তাৰ পেটাৰ্ণ মতেও শুদ্ধ হয় গতিকে এইখিনিয়ে আজি আমি জানিবলগীয়া কথা আছিলে আৰু এইটো যিহেতু আমি ৱৰ্ড অৰ্ডাৰৰ ইণ্ট্ৰডাক্টৰী পাৰ্ট দিছিলোঁ ৱৰ্ড অৰ্ডাৰ মানে হ'ল যে ৱৰ্ডবিলাক প্ৰপাৰ অৰ্ডাৰত সজাই এটা মিনিংফুল চেণ্টেন্স বনাব লাগে গতিকে একেবাৰে জটিল কাম নহয় কিন্তু সেই কামটো কৰিবলৈ যাওঁতে কি কি কথা জানিব লাগিব বুলি মই তোমালোকক কৈছিলোঁ টাইপছ অফ চেণ্টেন্সৰ বিষয়ে জানিব লাগিব দেৰ 5 টাইপছ অফ চেণ্টেন্সেছ ক'লোৱে মই অলৰেডি মেনশ্যন কৰিলোঁ আৰু চেণ্টেন্স পেটাৰ্ণ এটা চেণ্টেন্স কোনটো চেণ্টেন্স কেনেকুৱা পেটাৰ্ণত গঠন হয় সকলো চেণ্টেন্সতে ছাবজেক্ট নাথাকে কিন্তু ভাৰ্ব থাকিবই লাগিব অ'কে আৰু সকলো চেণ্টেন্সতে অবজেক্ট নাথাকিব পাৰে একো ডাঙৰ কথা নহয় কিন্তু চেণ্টেন্স পেটাৰ্ণটো শুদ্ধ হ'ব লাগিব আৰু চেণ্টেন্স পেটাৰ্ণটো শুদ্ধ হ'লে নহ'ব সি কিন্তু অৰ্থগতভাৱে শুদ্ধ হ'ব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠ আমি ইমানতে সামৰিছোঁ আশা কৰোঁ আজিৰ ইণ্ট্ৰডাক্টৰী পাৰ্টৰ ৱৰ্ড অৰ্ডাৰ চেপ্টাৰটো তোমালোকে বুজি পাইছা কথাবিলাক তোমালোকে গুৰুত্ব দি শিকিবা তোমালোকৰ টেক্সট বুকখনত অৰ্থাৎ ইংলিছৰ টেক্সট বুকখনত তোমালোকে টাইপছ অফ চেণ্টেন্সৰ বিষয়ে আকৌ এবাৰ চাবা আৰু চেণ্টেন্স পেটাৰ্ণৰ বিষয়ে পুনৰ এবাৰ চাবা আৰু তেতিয়া আমাৰ এই ৱৰ্ড অৰ্ডাৰ চেপ্টাৰটো কৰিবলৈ খুবেই সহজ হ'ব আৰু খুব ইণ্টাৰেষ্টিং হ'ব চ' thank you for today. God bless you.